নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ অধ্যায় নম্বৰ 9 অৰ্থাৎ পাঠ নম্বৰ 9 আইতাক মই কিদৰে পঢ়াবলৈ শিকিলোঁ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আজিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নম্বৰ কুৱেশ্যনটো হ'ল পাঠটো মনোযোগেৰে পঢ়া। পাঠৰ কথাখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে, কোনটো কথা তোমাৰ আটাইতকৈ ভাল লাগিছে আৰু কিয় ভাল লাগিছে কোৱা। এইটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে কৰা। 2 নম্বৰ দি আছে সৰু সৰু দলত ভাগ হোৱা। এতিয়া প্ৰতিটো দলৰ সদস্যসকলে পাঠৰ প্ৰথম দফাটো পঢ়া আৰু আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যনটো হ'ল দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে। ইয়াৰ উত্তৰ হ'ব দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে লেখকজনক বুজাইছে। ঠিক তেনেদৰে খ নম্বৰ কুৱেশ্যনটো হ'ল সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল। ইয়াৰ উত্তৰ হ'ব সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱা বাতৰি কাকতখন আবেলি পৰতহে হাতত পাইছিল। 9 নম্বৰ কুৱেশ্যন দি আছে প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল। ইয়াৰ উত্তৰ হ'ব প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা বাছেৰে আহিছিল। খ নম্বৰ কুৱেশ্যনটো আছে বাছখন গাঁও আহি পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল। ইয়াৰ উত্তৰ হ'ব বাছখন গাঁও আহি পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ হ'ল কাকত পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ। উত্তৰ লিখাত ক নম্বৰ কুৱেশ্যনটো হৈছে পাঠত উল্লেখ থকা সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি বা নাম লিখা। ইয়াৰ উত্তৰ হ'ব কাশী যাত্ৰী। পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম হ'ল কাশী যাত্ৰী। খ নম্বৰ কুৱেশ্যনটো হৈছে আইতাকে কাকতখন কিয় ভাল পাইছিল। ইয়াৰ উত্তৰ হ'ব আইতাকে কাকতখন ভাল পাইছিল কাৰণ কাকতখন বৰ্ণনা কৰা বৃদ্ধৰ জীৱনৰ লগত তেখেতৰ নিজৰ জীৱনৰ মিল থকা যেন লাগিছিল বা পাইছিল। 9 নম্বৰ কুৱেশ্যন দি আছে আইতাকে লোৱা দৃঢ় সংকল্পটো কি। ইয়াৰ উত্তৰ হ'ব আইতাকে কন্নড় ভাষাৰ বৰ্ণনা শিকিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। 4 নম্বৰ দি আছে পাঠত থকা কিছুমান শব্দ বাওঁফালে দিয়া আছে, সোঁফালে শব্দবোৰ অৰ্থ আছে। সৰু সৰু দলত বহি সেইবোৰ শব্দ মিলাই লিখা, প্ৰয়োজন হ'লে শিক্ষকক সহায় ল'বা। ইয়াত যেনেদৰে দিয়া আছে সচ্ছল, সচ্ছলৰ অৰ্থটো এইফালে দিয়া আছে। পাঁচ নম্বৰত এইটো তোমালোকে ছাত্ৰসকল নিজে কুৱেশ্যনটো চাই তোমালোকে নিজে কৰি ল'ব। 6 নম্বৰত দি আছে তলৰ বাক্যকেইটা কোনে কেতিয়া আৰু কিয় কৈছিল। এইটো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তেই সতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ আইতাক লেখকে কেতিয়া কৈছিল যেতিয়া ৬২ বছৰ বয়সীয়া আইতাকে পঢ়িব নোৱাৰিব বুলি সন্দেহ প্ৰকাশ পাইছিল বা কৰিছিল। তাৰপিছত দি আছে যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলেই সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰী মই কিয় বা সন্মান নকৰিম। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ আইতাকে শিক্ষয়িত্ৰী শিশু সুধা মূৰ্তিক কৈছিল। আইতাকে সুধাৰ চৰণ স্পৰ্শ কৰাৰ বাবেই তেওঁ আচৰিত হোৱাত আইতাকে কথাষাৰ কৈছিল। 8 নম্বৰ দি আছে উপযুক্ত স্থানত যদি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা। ইয়াত দিয়া আছে আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ হাঁহি হাঁহি ক'লো ৬২ বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব। আইতা আপোনাৰ আটাইবোৰ চুলি পকিছে, হাত মুখৰ ছাল সোঁতোৰা হৈ পৰিছে আৰু চকুত কোন
কাহিনী বাই চশমা পিন্ধিছেই। এইবোৰৰ উপৰিও ৰান্ধনী ঘৰৰ কাম পাৰিব আপুনি। ইয়াৰ উত্তৰ হ'ল এইটো তোমালোকে ব্ৰেকেটৰ ভিতৰত দিয়া লিখাখিনি তোমালোকে উত্তৰ হিচাপে পঢ়িবা। আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। হাঁহি ক'লোঁ, ৬২ বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা। আপোনাৰ আটাইবোৰ চুলি পকিছে, হাত মুখৰ ছাল চটোৰা চটোৰ হৈ পৰিছে আৰু চকুত কোন কাহিনী বাই চশমা পিন্ধিছে। এইবোৰৰ উপৰিও ৰান্ধনী ঘৰৰ কাম পাৰিব আপুনি। ৯ নম্বৰ দিয়া আছে, পাঠটোৰ পৰা ৫টা বিশেষণ পদ বাছি উলিওৱা। এই ৫টা হ'ল বেয়া, অধীৰ, জনপ্ৰিয়, প্ৰবল আৰু সচ্ছল। ১০ নম্বৰ দিয়া আছে, পাঠটোত থকা জুৰীয়া শব্দবোৰ চিনাক্ত কৰা। ইয়াৰ উত্তৰ হ'ব ককা দেউতা আইতা, কাকত পত্ৰ, কাম কাজ, লুকাচুৰি, লেখা পঢ়া, ল'ৰা ছোৱালী, মনে প্ৰাণে, শিক্ষা দীক্ষা, ধন সম্পত্তি, হাঁহি, চটোৰা চটোৰ, বাধা বিঘিনি আৰু ছাত্ৰ ছাত্ৰী। ১১ নম্বৰ দিয়া আছে, তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা। ক নম্বৰ দি আছে, ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল। ইয়াৰ উত্তৰ হ'ব ৰামে = ৰাম যোগ এই হয় শব্দ বিভক্তি, সীতা যোগ ৰ শব্দ বিভক্তি। তেওঁ খ নম্বৰ দি আছে, বনত তেওঁলোকে ফল মূল খাই জীৱন নিৰ্বাহ কৰিছিল। ইয়াৰ উত্তৰ হ'ব বনত = বন যোগ বনত, এইটো শব্দ বিভক্তি। তেওঁলোকে যোগ তেওঁলোক যোগ শব্দ বিভক্তি। খাই = খা যোগ ক্ৰিয়া বিভক্তি। কৰিলে কৰ যোগ ইল যোগ এইটো ক্ৰিয়া বিভক্তি। ৯ নম্বৰ দিছে, ১৪ বছৰৰ পাছত তেওঁলোকে অযোধ্যা উভতি আহিল। ইয়াত আছে বছৰ = বছৰ যোগ ৰ শব্দ বিভক্তি, অযোধ্যা যোগ লৈ শব্দ বিভক্তি। ১২ নম্বৰ দি আছে, অসমৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব দৈনিক অসম, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন, আমাৰ অসম, অসম বাণী, স্বাধীন, অগ্ৰদূত, আছাম ট্ৰিবিউন, দি টাইমছ অৱ ইণ্ডিয়া ইত্যাদি। ১৩ নম্বৰ দিয়া আছে, ৪-৫জনীয়া দলত ভাগ হৈ প্ৰতিটো শব্দৰ দলে তলৰ যিকোনো এটাৰ বিষয়ে স্থানীয় দৈনিক বাতৰি কাকত দিবলৈ এটি বাতৰি জুখণ্ডিত কৰা। তোমালোকৰ অঞ্চলত এটা বাঘ ওলাইছে, তোমালোকে নিজে কৰিবা।